Hello and welcome back to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো SSLC এক্সামিনেশ্যন 2025 ৰ কাৰণে সোশিয়াল সায়েন্সৰ ইতিহাস যি পাৰ্ট আছে তাৰে কেইটামান ইম্পৰ্টেন্ট প্ৰশ্ন এই ভিডিঅটোত আমি তোমালোকৰ লগত ইয়াৰে 137 টা MCQ কোৱেশ্চনছ এনসাৰৰ সৈতে ডিসকাস কৰিম এটো আমাৰ ফাইনাল ৰিভিজন হ'ব আৰু এই ৰিভিজনত আমি তোমালোকৰ লগত 138 টা কোৱেশ্চন ডিসকাস কৰিম তোমালোকে ভিডিঅটো সম্পূৰ্ণ চাবা তোমালোকৰ কাৰণে বহুত সহায় হ'ব বলা আমি ভিডিঅটো আৰম্ভ কৰিছো প্ৰথমটো প্ৰশ্ন বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইসৰয় কোন আছিল এটো সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো আছে হেতু লৰ্ড কাৰ্জন দুই নম্বৰ প্ৰশ্ন বংগ বিভাজন কেতিয়া কাৰ্যকৰী হৈছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো আছে হেতু 16 অক্টোবৰ 1905 চনত 3 নম্বৰ প্ৰশ্ন ৰুছ বিপ্লৱ কেতিয়া সংঘটিত হৈছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন এ যেটো আছে হেতু 1917 চনত 4 নম্বৰ প্ৰশ্ন তলত দিয়া পৰিঘটনাবোৰ ক্ৰম অনুসাৰে সজোৱা ইয়াৰে যেটো 1 নম্বৰ আছে দাণ্ডি যাত্ৰা এটো হৈছিল 1930 চনত 1930 2 নম্বৰত ভাৰত ত্যাগ আন্দোলন এটো হৈছিল 1942 চনত 1942 তাৰ পিছত সাম্প্ৰদায়িক বাটুৱাৰা এটো হৈছিল 1932 আৰু 4 নম্বৰত দিছে সাইমন কমিশন আৰু এটো হৈছিল 1928 ঠিক আছে সিকোয়েন্স ওয়াইজ যদি আমি মিলাব যাও তেতিয়া হলে 4 নম্বৰটো প্ৰথমত আহিব 1 নম্বৰটো দ্বিতীয়ত আহিব 2 নম্বৰটো 3 নম্বৰটো তৃতীয়ত আহিব আৰু 2 নম্বৰটো চতুৰ্থত আহিব আৰু এটো সিকোয়েন্স আমাৰ অপচন ডি ত আছে এই কাৰণ অপচন ডি যেটো আছে এটো শুদ্ধ উত্তৰ হৈ যাব নেক্সট 5 নম্বৰ প্ৰশ্ন গান্ধীজীয়ে সত্যাগ্ৰহ ধাৰণাটো গ্ৰহণ কৰোতে কোন দুগৰাকী ব্যক্তিৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন ডি যেটো আছে হেতু থৰো আৰু টলষ্টয় 6 নম্বৰ প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন অনুষ্ঠিত হৈছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন সি যেটো আছে হেতু পাণ্ডুত নেক্সট 7 নম্বৰ প্ৰশ্নত দিয়া আছে অসমত 1857 চনত হোৱা বিদ্ৰোহৰ বিফলতাৰ ক্ষেত্ৰত তলৰ কোনবোৰ কাৰণ প্ৰযোজ্য 1 নম্বৰত দিছে অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা অতি তাৰকীয় আছিল এই যেটো কাৰণ আছে এটো সঁচা হয় 2 নম্বৰত দিছে অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল এই 2 নম্বৰ কাৰণটো সঁচা হয় 3 নম্বৰত কৈছে ব্ৰিটিছ চৰকাৰৰ অধীনত সেৱা আগবঢ়োৱা অসমীয়া লোকসকলে বিদ্ৰোহীসকলক সমৰ্থন কৰা নাছিল এটোও সঁচা হয় আৰু 4 নম্বৰত কৈছে অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজন অনুযায়ী অস্ত্ৰ যোগান পোৱা নাছিল এটো আমাৰ সঁচা হয় 1 2 3 4 এটো আমাৰ অপচন ডি ত আছে এই কাৰণ অপচন ডি যেটো আছে এটো শুদ্ধ উত্তৰ হ'ব নেক্সট 8 নম্বৰ প্ৰশ্ন দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীক সহায় কৰা অসমৰ ছাত্ৰগৰাকী আছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন ডি যেটো আছে এটো লীলাধৰ বৰুৱা 9 নম্বৰ প্ৰশ্ন তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলোৱা এ নম্বৰত যোৰহাট সাৰ্বজনিক সভা দিছে আৰু এটো প্ৰতিষ্ঠা হৈছিল 1884 চনত 2 লগত মিল খাব আহোম সভাটো 1893 চনত এটো আমাৰ 3 লগত মিল খাব অসমীয়া ভাষা উন্নতি সাধিনী সভা এটো আমাৰ 4 লগত মিল খাব 1888 চন আৰু শেষত দিছে আসাম এছ'চিয়েশ্যন এটো আমাৰ 1903 চনত এটো 1 লগত মিল খাব আৰু এটো সিকোয়েন্সত থকা আমাৰ অপচন বি ত আছে এই কাৰণে অপচন বি যেটো আছে এটো আমাৰ শুদ্ধ উত্তৰ হ'ব নেক্সট 10 নম্বৰ প্ৰশ্ন দাবী আৰু যুক্তিৰ মাজত সঠিক সম্বন্ধ দেখুৱা বিকল্প বাছি উলোৱা উক্তিত কৈছে মণিৰাম দেৱানে অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল এই যেটো উক্তি আছে এটো সঁচা হয় যুক্তিত কৈছে মণিৰাম দেৱান এজন সফল প্ৰশাসক আছিল এই যেটো যুক্তি আছে এটোও সঁচা হয় ঠিক আছে আৰু যুক্তিটো উক্তিৰ সঠিক ব্যাখ্যা হয় সেই কাৰণে আমাৰ অপচন যেটো এ আছে এটো শুদ্ধ উত্তৰ হ'ব দাবী যুক্তি দুয়োটাই সঁচা
আৰু যুক্তি দাবীৰ সঠিক ব্যাখ্যা। 11 নম্বৰ প্ৰশ্ন, পথৰুঘাট কোন জিলাত অৱস্থিত? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে এইটো দৰং জিলাত। 12 নম্বৰ প্ৰশ্ন, ভাৰত সম্বেদ কোনে লিখিছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জৱাহৰলাল নেহেৰু। নেক্সট 13 নম্বৰ প্ৰশ্ন, তলৰ দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে এ নম্বৰত আমাৰ অৰ্থশাস্ত্ৰ দিয়া আছে আৰু অৰ্থশাস্ত্ৰটো কৌটিল্যই ৰচনা কৰিছিলে। এটো 3 লগত মিল খাব। তাৰপিছত ৰজত ৰাঙিনী এইটো যিটো আছে সেইটো আমাৰ কলহন যিটো আছে সেইটো 1 লগত মিল খাব। যোগ শাস্ত্ৰ এইটো মহৰ্ষি পতঞ্জলি 2 লগত মিল খাব। আৰু 4 নম্বৰত ডি নম্বৰত হস্তবিদ্যাৰণ্য দিয়া আছে এইটো আমাৰ সুকুমাৰ বৰকাইত। ঠিক আছে, আৰু এইটো সিকুৱেন্স থকা আমাৰ অপশ্যন ডিত আছে, সেইকাৰণে অপশ্যন ডি যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব। নেক্সট 14 নম্বৰ প্ৰশ্ন, তলৰ কোনটো নৃত্য কেৰেলাৰ ধ্ৰুপদী নৃত্য? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো কথকলি। 15 নম্বৰ প্ৰশ্ন, অসম প্ৰদেশখন গঠন হৈছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো 7 ফেব্ৰুৱাৰী 1874 চনত। নেক্সট 16 নম্বৰ প্ৰশ্ন, 1921 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিলে? 1 নম্বৰত দিছে বংগদেশৰ পুনৰ একত্ৰীকৰণ, এইটো সঁচা হয়। 2 নম্বৰত দিছে ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ, এইটোও সঁচা হয়। 3 নম্বৰত দিছে অসমৰ ৰাজধানী শ্বিলঙলৈ পুনৰ স্থানান্তৰ, এইটোও সঁচা হয়। আৰু 4 নম্বৰত কৈছে অসমৰ প্ৰশাসন মুখ্য আয়ুক্তৰ অধীনলৈ যায়, এইটোও আমাৰ সঁচা হয়। 1, 2, 3, 4 এইটো আমাৰ অপশ্যন ডিত আছে আৰু অপশ্যন ডি সেইকাৰণে ৰাইট এনচাৰ। নেক্সট 17 নম্বৰ প্ৰশ্ন, সত্যাগ্ৰহৰ কৌশল গান্ধীজীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে এইটো দক্ষিণ আফ্ৰিকাত। 18 নম্বৰ প্ৰশ্ন, চৌৰি চৌৰাত হোৱা হিংসাত্মক ঘটনাৰ ফলস্বৰূপে স্থগিত ৰখা আন্দোলনটো? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো অসহযোগ আন্দোলন। 19 নম্বৰ প্ৰশ্ন, তলৰ শুদ্ধ বিকল্পটো বাছি উলিওৱা। এ নম্বৰত সঞ্জীৱনী দিয়া আছে। সঞ্জীৱনীটি আমাৰ 3 নম্বৰ যিটো আছে কৃষ্ণ কুমাৰ মিত্ৰ এইটোৰ লগত মিল খাব। বি নম্বৰত হিতবাদী দিয়া আছে, এইটো আমাৰ 4ৰ লগত মিল খাব। যোগেন্দ্ৰ নাথ বিদ্যাভূষণ। চি নম্বৰত যুগান্তৰ দিয়া আছে, যুগান্তৰ যিটো আছে এইটো ভূপেন্দ্ৰ নাথ দত্ত যিটো আছে এইটোৰ লগত মিল খাব 1ৰ লগত। আৰু ডিত সন্ধ্যা দিয়া আছে, সন্ধ্যা হ'ল ব্ৰহ্মবান্ধৱ উপাধ্যায়, এইটো আমাৰ 2ৰ লগত মিল খাব। আৰু এইটো সিকুৱেন্স আমাৰ অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এ যিটো আছে এইটো শুদ্ধ উত্তৰ। 20 নম্বৰ প্ৰশ্ন, তলৰ কোনবোৰ কাৰ্য অসহযোগ আন্দোলনৰ নীতিবাচক দিশ? ইয়াতে 1 নম্বৰ যিটো আছে বিধানমণ্ডল বৰ্জন এইটো হয়। হাতেৰে সূতা কটা যিটো 2 নম্বৰত দিয়া আছে এইটো নহয়। 3 নম্বৰত দিয়া আছে আদালত বৰ্জন এইটো হয়। আৰু 4 নম্বৰত দিয়া আছে চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন এইটোও হয়। ঠিক আছে, 1, 3 আৰু 4 এইটো আমাৰ অপশ্যন চিত আছে, সেইকাৰণে অপশ্যন চিটো শুদ্ধ উত্তৰ হ'ব। 21 নম্বৰ প্ৰশ্ন, শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। এ নম্বৰত দিছে আমাৰ 1931 চনত লণ্ডনত দ্বিতীয় ঘূৰণীয় মেজমেল অনুষ্ঠিত হৈছিলে। এই যিটো এ নম্বৰ দিয়া আছে এইটো উক্তিটো সঁচা হয়। বি নম্বৰত কৈছে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামছে মেকডনাল্ডে 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰে। এই বি নম্বৰ যিটো উক্তি আছে এইটোও সঁচা হয়। ঠিক আছে, বোথ এ এণ্ড বি, এ আৰু বি দুয়োটাই শুদ্ধ, এইটো আমাৰ অপশ্যন ডিত আছে, সেইকাৰণে অপশ্যন ডিটো শুদ্ধ উত্তৰ। 22 নম্বৰ প্ৰশ্ন, নাটাল ইণ্ডিয়ান কংগ্ৰেছ কোনে গঠন কৰিছিলে বা গঢ়ি তুলিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে এইটো মহাত্মা গান্ধী। 23 নম্বৰ প্ৰশ্ন, তলৰ শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াতে আমাৰ এ নম্বৰত দিছে চাইমন কমিশ্যন
আৰু সাইমন কমিশ্যনটো 3 লগত মিল খাব। এইটো 1928 চনত হৈছিলে। তাৰপিছত বিত দিছে পূৰ্ণ স্বৰাজ দিৱস, এইটো আমাৰ 1929 চনত। ঠিক আছে, 4 লগত মিল খাব। 3 নম্বৰত দিয়া আছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, এইটো 2 লগত মিল খাব 1919 চনত। আৰু ডি নম্বৰত দিয়া আছে ক্ৰিপছ মিছন, এইটো 1942 চনত, 1ৰ লগত মিল খাব। আৰু এইটো সিকুৱেন্স থকা আমাৰ অপশ্যন ডিত আছে, এইকাৰণে অপশ্যন ডিটো শুদ্ধ উত্তৰ। নেক্সট 24 নম্বৰ প্ৰশ্ন, দাস প্ৰথা অসমত নিষিদ্ধ কৰা হৈছিলে, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো 1843 চনত। 25 নম্বৰ প্ৰশ্ন, ফুলগুৰিৰ কৃষক বিদ্ৰোহৰ মূল কাৰণ আছিলে, ইয়াতে 1 নম্বৰ যিটো দিয়া আছে ব্ৰিটিছৰ ভূমি ৰাজ বৃদ্ধি, এইটো আমাৰ সঁচা হয়। 2 নম্বৰত দিয়া আছে দাস প্ৰথাৰ বিলুপ্তি, এইটো সঁচা নহয়। 3 নম্বৰত দিয়া আছে ব্ৰিটিছে আফু খেতি সম্পূৰ্ণৰূপে বন্ধ কৰিছিলে, এইটো সঁচা হয়। 4 নম্বৰত কৈছে অসম কুটিৰ শিল্পৰ অৱনতিত গৰিহণা যোগাইছিলে, এইটো সঁচা নহয়। ঠিক আছে, 1 আৰু 3 সঁচা, এইটো আমাৰ অপশ্যন চিত আছে, আৰু অপশ্যন চিটো ৰাইট এনচাৰ হ'ব। 26 নম্বৰ প্ৰশ্ন, শুদ্ধ অশুদ্ধ বাছি উলিওৱা। ইয়াত দিয়া আছে 1853 চনত মুফট মিলছ অসমলৈ আহিছিলে, এই উক্তিটো সঁচা হয়। বিত কৈছে 1854 চনত ফুলগুৰিত কৃষক বিদ্ৰোহ সংঘটিত হৈছিলে, বি যিটো আছে এইটো সঁচা নহয়, মিছা হয়। ঠিক আছে, এ সঁচা, বি মিছা, এইটো আমাৰ অপশ্যন বিত আছে, সেইকাৰণে অপশ্যন বিটো ৰাইট এনচাৰ হ'ব। 27 নম্বৰ প্ৰশ্ন, অসমত অসহযোগ আন্দোলনৰ প্ৰধান কাৰ্যসূচী আছিলে, আৰু ইয়াতে 1 নম্বৰ দিয়া আছে জাতীয় শিক্ষানুষ্ঠান গঢ়ি তোলা, এইটো সঁচা হয়। 2 নম্বৰত দিয়া আছে মহাত্মা গান্ধী দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা, এইটো সঁচা নহয়। 3 নম্বৰত দিছে কানিৰ প্ৰচলন বন্ধ কৰা, এইটো সঁচা হয়। আৰু 4 নম্বৰত কৈছে চাহ বাগিচাৰ বনুৱাসকলে বাগিচাৰ পৰা ওলাই অহা, এইটোও সঁচা হয়। ঠিক আছে, 1, 3 আৰু 4, 1, 3 আৰু 4 এইটো আমাৰ এ নম্বৰত আছে, সেইকাৰণে এ নম্বৰটো ৰাইট এনচাৰ হ'ব। 28 নম্বৰ প্ৰশ্ন, শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াতে এ নম্বৰত আমাৰ দিছে আহোম সভা, আহোম সভাটো পদ্মনাথ গোহাঁই বৰুৱা, এইটো 3 লগত মিল খাব। তাৰপিছত দিছে যোৰহাট সাৰ্বজনিক সভা, এইটো জগন্নাথ বৰুৱা, 4ৰ লগত মিল খাব। ঠিক আছে, অসম এছ'চিয়েশ্যন, এইটো আমাৰ মাণিক চন্দ্ৰ বৰুৱা, 1ত যিটো আছে এইটোৰ লগত মিল খাব। তাৰপিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটি, এইটো আমাৰ 2ৰ লগত মিল খাব, নবীন চন্দ্ৰ বৰদলৈ। আৰু এইটো সিকুৱেন্স থকা আমাৰ অপশ্যন চিত আছে, সেইকাৰণে অপশ্যন চিটো শুদ্ধ উত্তৰ হ'ব। 29 নম্বৰ প্ৰশ্ন, জোনাকীৰ প্ৰথম সম্পাদক আছিলে, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো চন্দ্ৰকুমাৰ আগৰৱালা। 30 নম্বৰ প্ৰশ্ন, গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোনটো সংগঠনে পোনপ্ৰথমতে দাবী উত্থাপন কৰিছিল, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো আছাম এছ'চিয়েশ্যন। 31 নম্বৰ প্ৰশ্ন, 1930 চনত জে আৰ কানিংহামে এখন চাৰ্কুলাৰ প্ৰকাশ কৰিছিল, চাৰ্কুলাৰখনৰ মতে যিসকল ছাত্ৰ আৰু অভিভাৱকে আন্দোলনত অংশগ্ৰহণ কৰিব তেওঁলোকক জৰিমনা বিহাৰ লগতে ছাত্ৰবৃত্তিৰ পৰাও বঞ্চিত কৰা হ'ব। কানিংহামৰ চাৰ্কুলাৰখন তলৰ কোনটো আন্দোলনৰ লগত জড়িত, আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আইন অমান্য আন্দোলন। 32 নম্বৰ প্ৰশ্ন, ইলাহাবাদ সন্ধি কাৰ কাৰ মাজত হৈছিলে, আৰু শুদ্ধ উত্তৰ যিটো আছে সেইটো হ'ব আমাৰ অপশ্যন চি যিটো আছে সেইটো শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত। 33 নম্বৰ প্ৰশ্ন, অসমীয়ালৈ ৰামায়ণৰ অনুবাদকজন হ'ল, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাধৱ কন্দলী। 34 নম্বৰ প্ৰশ্ন, গান্ধী মহাৰাজৰ জয় এই ধ্বনিটো কোনটো আন্দোলনৰ সময়ত দিয়া হৈছিলে, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো অসহযোগ আন্দোলন। 35 নম্বৰ প্ৰশ্ন,
তলৰ অংগ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা। 1 নম্বৰত দিয়া আছে চিপাহী বিদ্ৰোহ। চিপাহী বিদ্ৰোহটো চিৰ লগত মিল খাব, মণিৰাম দেৱান। ফুলগুৰিৰ ধাবা, এইটো ডিৰ লগত মানে আফু খেতি যিটো আছে সেইটোৰ লগত মিল খাব। তাৰপিছত দিয়া আছে আমাৰ জয়ন্তীয়া বিদ্ৰোহ। জয়ন্তীয়া বিদ্ৰোহ যিটো আছে এইটো আমাৰ 1ৰ লগত উকিয়াং নাবা যিটো আছে এইটোৰ লগত মিল খাব। আৰু 4 নম্বৰত দিয়া আছে মণিপুৰৰ বিদ্ৰোহ। এইটো আমাৰ টিকেন্দ্ৰজিৎ যি আছে এইটোৰ লগত মিল খাব। ঠিক আছে, আৰু এইটো সিকুৱেন্স থকা আমাৰ অপশ্যন বিত আছে, সেইকাৰণে অপশ্যন বিটো শুদ্ধ উত্তৰ। 37 নম্বৰ প্ৰশ্ন ষ্টেটমেণ্ট 1ত কৈছে 1857 চনৰ, ইয়াতে 1957 দিয়া আছে, এইটো প্ৰিণ্টিং মিষ্টেক হৈছে। অসমৰ বিদ্ৰোহ আহোমৰ অভিজাত শ্ৰেণীৰ নেতৃত্বত হৈছিলে। ষ্টেটমেণ্ট 1 যিটো আছে এইটো সঁচা হয়। ষ্টেটমেণ্ট 2ত কৈছে হিন্দু আৰু মুছলিম এই বিদ্ৰোহত একত্ৰিত হৈছিলে। এই ষ্টেটমেণ্ট 2 যিটো আছে এইটোও সঁচা। বোথ ষ্টেটমেণ্ট 1 and 2 are true। এইটো আমাৰ অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এটো শুদ্ধ হ'ব। 37 নম্বৰ প্ৰশ্ন পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত দৰং জিলাৰ উপায়ুক্ত কোন আছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে এইটো জে.ডি. এণ্ডাৰছন। 38 নম্বৰ প্ৰশ্ন উক্তিত কৈছে 19 শতিকাৰ শেষৰ ফালে তেজপুৰ আৰু নগাঁৱত ৰায়ত সভাৰ জন্ম হৈছিলে। উক্তি যিটো আছে এইটো সঁচা হয়। কাৰণত কৈছে ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত ভূমি ৰাজনীতিৰ বিৰোধিতা কৰিছিলে। উক্তি যিটো কাৰণ যিটো দিয়া আছে এইটো সঁচা হয়, আৰু কাৰণ যিটো হয় এইটো উক্তিৰ সঠিক ব্যাখ্যা হয়। সেইকাৰণে অপশ্যন চি যিটো আছে এইটো ৰাইট এনচাৰ। উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ। কাৰণ যুক্তিৰ হৈছে উক্তিৰ শুদ্ধ ব্যাখ্যা। 39 নম্বৰ প্ৰশ্ন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ক্ষেত্ৰত কোনকেইটা উক্তি শুদ্ধ? ইয়াতে 1 নম্বৰত কৈছে যে প্ৰথম সভাপতি আছিলে কুলধৰ চলিহা। এই যিটো উক্তি দিয়া আছে এইটো সঁচা হয় 1 নম্বৰটো। 2 নম্বৰত দিয়া আছে প্ৰথম নিৰ্বাচিত সভাপতি আছিলে নবীন চন্দ্ৰ বৰদলৈ। এই উক্তিটো সঁচা নহয়। 3 নম্বৰত দিছে ইয়াৰ তত্ত্বাৱধানত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলনত প্ৰচাৰ কৰিবলৈ নিমন্ত্ৰণ কৰা হৈছিলে। এই উক্তিটো সঁচা হয়। আৰু 4 নম্বৰত কৈছে ইয়াৰ 41তম বাৰ্ষিক অধিৱেশন পাণ্ডুত হৈছিলে। এইটোও সঁচা হয়। ঠিক আছে, 1, 3 আৰু 4 সঁচা। এইটো আমাৰ অপশ্যন ডিত আছে, সেইকাৰণে অপশ্যন ডিটো শুদ্ধ উত্তৰ। 40 নম্বৰ প্ৰশ্ন তলত দিয়া কোড ব্যৱহাৰ কৰি চিকিৎসা বিদ্যালয় আৰু বিদ্যালয়ৰ চন তলৰ তালিকা দুখনৰ পৰা শুদ্ধভাৱে মিলোৱা। এ নম্বৰত দিছে আমাৰ অসম চিকিৎসা মহাবিদ্যালয়। এইটো আমাৰ 1947 চনত হৈছিলে আৰু 3 লগত মিল খাব। বি নম্বৰত দিয়া আছে অসম কৃষি বিশ্ববিদ্যালয়। এইটো আমাৰ 1ৰ লগত মিল খাব 1969 চনত। তাৰপিছত দিয়া আছে গুৱাহাটী বিশ্ববিদ্যালয়। এইটো আমাৰ 4ৰ লগত মিল খাব 1948 চনত। ডি নম্বৰত শিলচৰ মেডিকেল কলেজ দিয়া আছে, এইটো 2ৰ লগত মিল খাব 1968 চনত। ঠিক আছে, আৰু এইটো সিকুৱেন্স থকা আমাৰ অপশ্যন চিত আছে, এইকাৰণে অপশ্যন চিটো শুদ্ধ উত্তৰ। 41 নম্বৰ প্ৰশ্ন মেঘালয়ৰ খাচীয়া জনজাতি কোনটো নৃগোষ্ঠীৰ অন্তৰ্গত? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অষ্ট্ৰিক গোষ্ঠীৰ। 42 নম্বৰ প্ৰশ্ন ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ 3টা স্থাপত্য কলা হ'ল। ইয়াৰে 1 নম্বৰ যিটো আছে চাচিৰ স্তূপ, এইটো হয়। 2 নম্বৰত দিয়া আছে অজন্তাৰ গুহা, এইটোও হয়। 3 নম্বৰত দিয়া আছে তাজমহল, এইটোও হয়। আমাৰ 4 নম্বৰ যিটো আছে লালকিল্লা, এইটো নহয়। ঠিক আছে, 1, 2 আৰু 3 সঁচা। 1, 2, 3 এইটো অপশ্যন চিত আছে, সেইকাৰণে অপশ্যন চিটো শুদ্ধ উত্তৰ। 43 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰটো বাছি উলিওৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো অহিংসা পৰম ধৰ্ম, আৰু এইটো আমাৰ মহাভাৰতত উল্লেখ আছে। ঠিক আছে।
44 নম্বৰ প্ৰশ্ন অসমৰ স্থাপত্য শিল্পৰ ঐতিহ্যত কোন যুগৰ শিল্পকলাই বিশেষ স্থান অধিকাৰ কৰিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে এইটো আহোম যুগ। 45 নম্বৰ প্ৰশ্ন ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো জাতীয় সংগ্ৰাম আছিলে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে এইটো চিপাহী বিদ্ৰোহ। 46 নম্বৰ প্ৰশ্ন ব্ৰিটিছ চৰকাৰৰ বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিলে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো হিন্দু মুছলমানৰ একতা ভংগ। 47 নম্বৰ প্ৰশ্ন স্বদেশী আন্দোলনৰ সময়ত প্ৰকাশিত যুগান্তৰ সংবাদপত্ৰখন সম্পাদনা কৰিছিলে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো ভূপেন্দ্ৰ নাথ দত্ত। 48 নম্বৰ প্ৰশ্ন ষ্টেটমেণ্ট 1ত কৈছে কৰা কিম্বা মৰা মহাত্মা গান্ধীয়ে কৈছিলে এই উক্তি যিটো আছে এইটো সঁচা হয়। ষ্টেটমেণ্ট 2ত কৈছে স্বৰাজ মোৰ জন্মগত স্বত্ব সুভাষ চন্দ্ৰ বসুৱে কৈছিলে ষ্টেটমেণ্ট যিটো 2 আছে এইটো সঁচা নহয়। ঠিক আছে অনলি ষ্টেটমেণ্ট 1 ইজ ট্ৰু কেৱল 1টো শুদ্ধ এইটো আমাৰ অপশ্যন এত আছে সেইকাৰণে অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব। 49 নম্বৰ প্ৰশ্ন দনিপলক পূজা কৰে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো অৰুণাচল প্ৰদেশৰ জনজাতিসকলে। 50 নম্বৰ প্ৰশ্ন মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা সাপ্তাহিক আলোচনীখনৰ নাম আছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো হৰিজন। নেক্সট 51 নম্বৰ প্ৰশ্ন তলৰ ঘটনা প্ৰবাহৰ সৈতে চনকেইটা মিলোৱা। 1 নম্বৰত দিয়া আছে চিপাহী বিদ্ৰোহ এইটো আমাৰ ডিৰ লগত মিল খাব 1857 চন। 2 নম্বৰত আমাৰ ফুলগুৰি ধাবা দিয়া আছে এইটো চিৰ লগত মিল খাব 1861 চন। তাৰপিছত আমাৰ ৰঙিয়াৰ কৃষক বিদ্ৰোহ দিয়া আছে এইটো আমাৰ 1893 চন বিৰ লগত মিল খাব। আৰু 4 নম্বৰত দিয়া আছে পথৰুঘাটৰ কৃষক বিদ্ৰোহ এইটো আমাৰ এৰ লগত মিল খাব। ঠিক আছে আৰু এইটো সিকুৱেন্স আমাৰ অপশ্যন চিত আছে এইকাৰণে অপশ্যন চিটো শুদ্ধ উত্তৰ। 52 নম্বৰ প্ৰশ্ন 1857 চনৰ বিদ্ৰোহ অসমত ব্যৰ্থ হৈছিলে। 1 নম্বৰ কাৰণত কৈছে বিদ্ৰোহীৰ সংখ্যা কম আছিলে এই কাৰণটো সঁচা হয়। 2 নম্বৰত কৈছে বিদ্ৰোহৰ নেতাসকলৰ সময়ৰ জ্ঞান নাছিলে এইটো আমাৰ সঁচা হয়। 3 নম্বৰত কৈছে বিদ্ৰোহৰ মুখ্য সংগঠকজন বহু দূৰত অৱস্থান কৰিছিল এইটোও সঁচা হয়। আৰু 4 নম্বৰত কৈছে মণিৰাম দেৱানে কলিকতাত আত্মগোপন কৰিছিল এইটো সঁচা নহয়। 1, 2 আৰু 3 সঁচা এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব 1, 2, 3 সেইকাৰণে অপশ্যন চি যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব। নেক্সট 53 নম্বৰ প্ৰশ্ন 19 শতিকাৰ অসমৰ কৃষক বিদ্ৰোহৰ নেতৃত্ব দিছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে এইটো ৰাইজমেল। নেক্সট 54 নম্বৰ প্ৰশ্ন জোনাকী যুগৰ ত্ৰিমূৰ্তি আছিলে আৰু ইয়াৰ 1 নম্বৰত দিয়া আছে আনন্দৰাম ঢেকিয়াল ফুকন এইজন নাছিলে। 2 নম্বৰত দিয়া আছে হেমচন্দ্ৰ গোস্বামী এইটো হয়। 3 নম্বৰত দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা এইজন হয় আৰু 4 নম্বৰত দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালা এইজনো হয়। 2, 3 আৰু 4 2, 3 আৰু 4 এইটো অপশ্যন বিত আছে এইকাৰণে অপশ্যন বিটো শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন 55 অসমৰ কোম্পানী আমুল বুলিলে কোনখিনি সময়ক বুজোৱা হয় আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1826 চনৰ পৰা 1858 চনলৈ। নেক্সট কুৱেশ্যন 56 কোন দুখন বেদ পৰৱৰ্তী বৈদিক যুগত ৰচনা কৰা হৈছিলে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো যজুৰ্বেদ আৰু সামবেদ। কুৱেশ্যন 57 বিশ্বজনীন বাণীসমূহ গ্ৰন্থৰ সৈতে মিলোৱা। 1 নম্বৰত দিয়া আছে সত্যমেৱ জয়তে এইটো আমাৰ 3 লগত মিল খাব মহাভাৰত।
2 নম্বৰত দিয়া আছে অহিংসা পৰম ধৰ্ম, এইটো আমাৰ মুণ্ডক উপনিষদ 4ৰ লগত মিল খাব। 3 নম্বৰত দিয়া আছে জননী জন্মভূমিস্ব স্বৰ্গদাপি গৰীয়াসী, এইটো আমাৰ ৰামায়ণ যিটো আছে সেইটোৰ লগত মিল খাব 2 নম্বৰ। আৰু শেষত দিয়া আছে বসুধৈৱ কুটুম্বকম, এইটো আমাৰ মহোপনিষদ যিটো 1ত আছে এইটোৰ লগত মিল খাব। আৰু এইটো সিকুৱেন্সত থকা আমাৰ অপশ্যন বি আছে, সেইকাৰণে অপশ্যন বি যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন 58, হস্তিবিদ্যাৰ্ণৱ কিতাপখন লিখিছিলে, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সুকুমাৰ বৰকাইত। নেক্সট কুৱেশ্যন 59, ধ্ৰুপদী নৃত্যসমূহ উৎপত্তি অঞ্চলৰ সৈতে মিলোৱা। 1 নম্বৰত দিয়া আছে মোহিনীঅট্টম, এইটো আমাৰ কেৰেলা যিটো আছে 3 নম্বৰত, এইটোৰ লগত মিল খাব। ভাৰতনাট্যম যিটো আছে এইটো তামিলনাডুৰ লগত মিল খাব। কুচিপুড়ি যিটো আছে এইটো অন্ধ্ৰপ্ৰদেশ 1 নম্বৰত যিটো আছে এইটোৰ লগত মিল খাব। সত্ৰীয় যিটো আছে এইটো অসম 2 নম্বৰত যিটো আছে এইটোৰ লগত মিল খাব। আৰু এইটো সিকুৱেন্স থকা আমাৰ অপশ্যন বিত আছে, সেইকাৰণে অপশ্যন বিটো শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন 60, স্বদেশী আন্দোলনে ভাৰতত সংগঠিত অৰ্থনৈতিক জাতীয়তাবাদৰ আৰম্ভণি কৰিছিলে, আৰু এই যিটো উক্তি আছে এইটো সঁচা হয়। কাৰণত কৈছে আন্দোলনে ঘৰুৱা উদ্যোগ আৰু পৰম্পৰাগত শিল্পীকৰ্মৰ পুনৰুজ্জীৱিতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে, এই যিটো কাৰণ আছে এইটো সঁচা হয়। আৰু কাৰণটো উক্তিৰ সঠিক ব্যাখ্যা হয়, সেইকাৰণে আমাৰ অপশ্যন এ যিটো আছে সেইটো শুদ্ধ। এ আৰু আৰ দুয়োটা সত্য, আৰ এৰ সঠিক ব্যাখ্যা। নেক্সট কুৱেশ্যন 61, স্বদেশী আন্দোলনৰ সময়ত প্ৰতিষ্ঠা হোৱা বংগীয় কলা সংসদৰ মূল লক্ষ্য কি আছিলে, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো পশ্চিমীয় প্ৰভাৱৰ পৰা মুক্ত ভাৰতীয় চিত্ৰকলাৰ ভেটি স্থাপন কৰা। কুৱেশ্যন 62, উক্তিত কৈছে 1920 চনত কংগ্ৰেছৰ নাগপুৰ অধিৱেশনত অসহযোগ আন্দোলনৰ অন্ত পৰে, এই উক্তিটো মিছা হয়, সঁচা নহয়। কাৰণত কৈছে নাগপুৰ অধিৱেশনত শান্তিপূৰ্ণ আৰু বৈধ উপায়েৰে স্বৰাজৰ উদ্দেশ্য অনুমোদন কৰা হয়, এই যিটো কাৰণ আছে এইটো সঁচা। উক্তি মানে এ মিছা কিন্তু আৰ সঁচা, এইটো আমাৰ ৰাইট এনচাৰ, আৰু এইটো আমাৰ অপশ্যন ডিত আছে। কুৱেশ্যন 63, কোনটো শ্লোগান সুভাষ চন্দ্ৰ বসু আৰু ভাৰতীয় জাতীয় সেনা INAৰ সৈতে আটাইতকৈ ঘনিষ্ঠভাৱে জড়িত, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম। কুৱেশ্যন 64, 1857 চনৰ বিদ্ৰোহ অসমত বিয়পি পৰাত তলৰ কোনবোৰ কাৰকে অৰিহণা যোগাইছিলে। 1 নম্বৰত দিয়া আছে ইংৰাজ শাসনৰ বিৰুদ্ধে অসমীয়া সাধাৰণ জনতাৰ বিদ্ৰোহ, এইটো সঁচা হয়। 2 নম্বৰত দিছে আহোম ৰাজত্ব পুনৰ প্ৰতিষ্ঠা কৰিবলৈ বিদ্ৰোহৰ বাবে অসমীয়া অভিজাত শ্ৰেণীৰ সমৰ্থন, এইটো আমাৰ সঁচা হয়। 3 নম্বৰত কৈছে উত্তৰ ভাৰতৰ বিদ্ৰোহৰ পিছত অসমৰ চিপাহীসকলৰ মাজত যি অসন্তুষ্টি, এইটোও সঁচা হয়। আৰু 4 নম্বৰত কৈছে দ্বিতীয় বাহাদুৰ শ্বাহক মোগল সম্ৰাট হিচাপে পুনৰ মুকুট পিন্ধোৱা, এইটো সঁচা নহয় 4 নম্বৰ যিটো আছে। বাকী 1, 2, 3 সঁচা, এইটো আমাৰ অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এটো শুদ্ধ উত্তৰ। কুৱেশ্যন 65, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত থকা সত্যমেৱ জয়তে বাক্যশাৰী ডেছ গ্ৰন্থৰ পৰা লোৱা হৈছে, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো মুণ্ডক উপনিষদ। কুৱেশ্যন 66, তলত দিয়া পৰিঘটনাসমূহ কালক্ৰম অনুসৰি সজোৱা। এ নম্বৰত দিয়া আছে ফুলগুৰিৰ ধাবা, এইটো হৈছিলে 1861 চনত। বিত দিছে লাচিমাৰ কৃষক বিদ্ৰোহ, এইটো হৈছিলে 1994 চনত। চিত দিছে পথৰুঘাটৰ কৃষক বিদ্ৰোহ, এইটো হৈছিলে 1894 চনত। আৰু ডিত দিছে ৰঙিয়াৰ কৃষক বিদ্ৰোহ, এইটো হৈছিলে আমাৰ 1893 চনত। ঠিক আছে,
প্ৰথমতে আমাৰ এ আহিব, তাৰপিছত ডি, তাৰপিছত বি, তাৰপিছত চি। এইটো অপশ্যন আমাৰ ডিত আছে, সেইকাৰণে অপশ্যন ডিটো ৰাইট এনচাৰ হ'ব। কুৱেশ্যন 67, লৰ্ড নৰ্থবুকলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা অসমীয়া লিটাৰেৰী ছ'চাইটিৰ সদস্য দুজন কোন আছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, যিটো আছে সেইটো জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱা। কুৱেশ্যন 68, তলৰ কোনটোৱে ৰায়ত সভা আৰু যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্যৰ পাৰ্থক্য সঠিক চিনাক্ত কৰিছে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, যিটো আছে সেইটো ৰায়ত সভাই ভূমিকৰ হ্ৰাস কৰা গুৰুত্ব আৰোপ কৰিছিলে, আনহাতে যোৰহাট সাৰ্বজনিক সভাই চৰকাৰৰ ওপৰত জনসাধাৰণৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰিছিল। কুৱেশ্যন 69, 1947 চনত ভাৰত বিভাজনে উত্তৰ-পূব অঞ্চল আৰু ভাৰতৰ বাকী অংশৰ মাজত যোগাযোগ বিঘ্নিত কৰিছিলে। এই যিটো উক্তি আছে এইটো সঁচা হয়। কাৰণত কৈছে পশ্চিমবংগ আৰু অসমৰ মাজত ৰেলপথ আৰু নদী পৰিবহণ বিভাজনৰ পিছত পূব পাকিস্তানৰ অন্তৰ্গত হৈ গৈছিল। এই যিটো কাৰণ আছে এইটোও সঁচা হয়, আৰু কাৰণ যিটো হয় এইটো আমাৰ উক্তিৰ সঠিক ব্যাখ্যা হয়। সেইকাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ, যিটো আছে সেইটো। এ আৰু আৰ দুয়োটা সত্য, আৰ এৰ সঠিক ব্যাখ্যা। কুৱেশ্যন 70, বিদ্যা পৰ্বত আৰু কৃষ্ণা নদীৰ মাজত শিলৰ মূৰ্তিৰ স্থাপত্য শৈলীক কি বুলি কোৱা হয়? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, যিটো আছে সেইটো ভেছৰ। কুৱেশ্যন 71, অমৰাৱতী শিল্পশৈলী গন্ধাৰ আৰু মধুৰা শিল্পশৈলীৰ পৰা কেনেকৈ পৃথক আছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, যিটো আছে সেইটো সাতবাহন শাসকসকলৰ পৃষ্ঠপোষকতাত ই উৎকৰ্ষ লাভ কৰিছিলে। কুৱেশ্যন 72, তলৰ বাক্যবোৰ বিবেচনা কৰা। পিত কৈছে সাংস্কৃতিক বহুত্ববাদ ভাৰতীয় সংস্কৃতিৰ এটা বৈশিষ্ট্য। এই যিটো পি আছে এইটো সঁচা হয়। কিউত কৈছে সাংস্কৃতিক বহুত্ববাদ কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। কিউ যিটো আছে এইটোও সঁচা হয়। সেইকাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, যিটো আছে সেইটো, য'ত নেকি কৈছে পি আৰু কিউ উভয়ে শুদ্ধ। কুৱেশ্যন 73, তলৰ কোনজন সাহিত্যিক জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্তৰ্গত নহয়? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন 74, অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কোন চনত পাণ্ডুত জাতীয় কংগ্ৰেছৰ 41তম বাৰ্ষিক অধিৱেশন আয়োজন কৰিছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, যিটো আছে সেইটো 1926 চনত। কুৱেশ্যন 75, তলৰ কোনটো অশুদ্ধ? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, যিটো আছে সেইটো গান্ধীজী 24 অক্টোবৰত জন্মগ্ৰহণ কৰিছিল। কুৱেশ্যন 76, শুদ্ধ উত্তৰটো বাছি উলিওৱা। এ নম্বৰত কৈছে 1943 চনত সুভাষ চন্দ্ৰ বসুৱে ৰাসবিহাৰী বসুৰ সহযোগত ভাৰতীয় জাতীয় সেনাবাহিনী পুনৰ গঠন কৰে। এই যিটো এ নম্বৰ আছে এইটো সঁচা হয়। বি নম্বৰত কৈছে ভাৰতীয় জাতীয় সেনাবাহিনীৰ সৰ্বোচ্চ মুৰব্বী আছিলে ৰাসবিহাৰী বসু। এইটো সঁচা নহয়। এ শুদ্ধ, বি অশুদ্ধ। এইটো আমাৰ অপশ্যন বিত আছে, সেইকাৰণে অপশ্যন বি যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন 77, তলৰ কোনবোৰ উক্তি শুদ্ধ? এ নম্বৰত দিছে 1888 চনত মহাত্মা গান্ধীয়ে আইন অধ্যয়নৰ বাবে লণ্ডনলৈ গৈছিলে। এই এ নম্বৰ যিটো আছে এইটো সঁচা হয়। বি নম্বৰত কৈছে সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে প্ৰথম দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিছিলে। এইটো আমাৰ সঁচা হয়। চি নম্বৰত কৈছে গান্ধীজীয়ে খিলাফত আন্দোলন সমৰ্থন কৰা নাছিলে। এইটো সঁচা নহয়। ডি নম্বৰত কৈছে দাণ্ডি যাত্ৰাত অসমৰ লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিলে। এইটোও সঁচা হয়।
এ বি আৰু ডি সঁচা, এইটো আমাৰ অপশ্যন বিত আছে, সেইকাৰণে অপশ্যন বিটো শুদ্ধ উত্তৰ। কুৱেশ্যন 78, তলৰ অংগ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি লোৱা। 1 নম্বৰত দিয়া আছে উত্তৰ কাছাৰৰ বিদ্ৰোহ, এইটো চিৰ লগত মিল খাব। শম্ভুধৰ ফাংলোচা। 2 নম্বৰত দিয়া আছে জয়ন্তীয়া বিদ্ৰোহ, এইটো আমাৰ 1ৰ যিটো আছে উকিয়াং নভা, এইটোৰ লগত মিল খাব। আৰু 3 নম্বৰত দিয়া আছে মণিপুৰ বিদ্ৰোহ, এইটোৰ লগত টিকেন্দ্ৰজিৎ বি যিটো আছে এইটো মিল খাব। আৰু এই সিকুৱেন্স থকা আমাৰ অপশ্যন চিত আছে, সেইকাৰণে অপশ্যন চিটো শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন 79, 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ লগত ফাঁচি দিছিলে, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, পিয়লি বৰুৱা। কুৱেশ্যন 80, উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয়, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো গুৱাহাটী বিশ্ববিদ্যালয়। কুৱেশ্যন 81, তলৰ কোনকেইটা যোৰহাট সাৰ্বজনিক সভাৰ মূল উদ্দেশ্য আছিলে? এ নম্বৰত কৈছে ৰাইজৰ আশা আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰা, এইটো সঁচা হয়। বি নম্বৰত কৈছে চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা, এইটোও সঁচা হয়। চি নম্বৰত কৈছে জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা, এইটোও সঁচা হয়। আৰু ডি নম্বৰত কৈছে ব্ৰহ্মপুত্ৰ উপত্যকাত মৌজাদাৰী ব্যৱস্থা পুনৰ প্ৰয়োগ কৰা, এইটো সঁচা নহয়। এ বি আৰু চি সঁচা, এ বি চি শুদ্ধ, এইটো আমাৰ অপশ্যন চিত আছে, সেইকাৰণে অপশ্যন চিটো শুদ্ধ উত্তৰ। কুৱেশ্যন 82, অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিলে, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জুন 1921 চনত। কুৱেশ্যন 83, তলৰ কোনজন ভাৰতলৈ অহা কেবিনেট মিছনত অন্তৰ্ভুক্ত নাছিল, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ছাৰ চাইমন। কুৱেশ্যন 84, এত কৈছে ওজাপালি নামনি অসমৰ জনপ্ৰিয় লোকনৃত্য, এইটো সঁচা হয়। বিত কৈছে থিয় নাম উজনি অসমৰ জনপ্ৰিয় লোকনৃত্য, এইটো সঁচা নহয়। এ শুদ্ধ, বি অশুদ্ধ, এইটো আমাৰ অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন 85, পূৰ্ববংগ আৰু অসম প্ৰদেশৰ অন্তৰ্গত অঞ্চলসমূহ আছিল, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে এইটো চট্টগ্ৰাম, ঢাকা, ৰাজশ্বাহী আৰু অসম। কুৱেশ্যন 86, ক অংগৰ লগত খ অংগ মিলোৱা। এ নম্বৰত দিয়া আছে মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম, এইটো আমাৰ কৈছিলে সুভাষ চন্দ্ৰ বসু, তোৰ লগত মিল খাব। ঠিক আছে। বিত আছে কৰিম কিম্বা মৰিম, এইটো আমাৰ মহাত্মা গান্ধী, ইয়াৰ লগত মিল খাব। তাৰপিছত আছে চি নম্বৰত বন্দে মাতৰম, এইটো বংকিম চন্দ্ৰ চট্টোপাধ্যায়, 1ৰ লগত মিল খাব। আৰু ডিত আছে আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি, এইটো আমাৰ 3ৰ লগত, মানে ৰবীন্দ্ৰনাথ ঠাকুৰ, এইটোৰ লগত মিল খাব। আৰু এইটো সিকুৱেন্স থকা আমাৰ অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন 87, গান্ধীৰ দাণ্ডী যাত্ৰাক আৰু কি নামেৰে জনা যায়, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে এইটো লোণ সত্যাগ্ৰহ। কুৱেশ্যন 88, চাইমন কমিশ্যনৰ সন্দৰ্ভত তলৰ উক্তিসমূহ বিবেচনা কৰা। 1 নম্বৰত দিয়া আছে মণ্টেগো চেমস্ফৰ্ড শাসন সংস্কাৰৰ কৃতকাৰ্যতাৰ অনুসন্ধান কৰাটোৱে চাইমন কমিশ্যনৰ মুখ্য উদ্দেশ্য আছিলে, এইটো সঁচা হয়। 2 নম্বৰত দিয়া আছে ব্ৰিটিছ চৰকাৰে চাইমন কমিশ্যনত এজনো ভাৰতীয় প্ৰতিনিধি অন্তৰ্ভুক্ত কৰা নাছিলে, 2 নম্বৰটোও সঁচা হয়। 3 নম্বৰত কৈছে চাইমন কমিশ্যন বিৰোধী আন্দোলনত লালা লাজপত ৰায়ে মৃত্যুবৰণ কৰিছিলে, এইটোও সঁচা হয়। 1, 2, 3 সঁচা, এইটো অপশ্যন ডিত আছে, সেইকাৰণে অপশ্যন ডিটো আমাৰ শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন 89, ঘটনা সংঘটিত হোৱা ক্ৰম অনুসৰি সজাই থোৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা।
আৰু ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি হ'ব, কাৰণ খিলাফত আন্দোলন এইটো 1919 চনত হৈছিলে। তাৰপিছত দাণ্ডি যাত্ৰা হৈছিলে 1930 চনত। তাৰপিছত দ্বিতীয় ঘূৰণীয়া মেজমেল এইটো 1931 চনত হৈছিলে। তাৰপিছত ক্ৰিপছ মিছন ভাৰতলৈ আহিছিলে, এইটো 1942 চনত। আৰু তাৰপিছত কেবিনেট মিছন 1946 চনত। আৰু সেইকাৰণে অপশ্যন বি যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন 90, মণিৰাম দেৱানে কোন আহোম ৰাজকোঁৱৰক পুনৰ আহোম ৰাজসিংহাসনত বহুৱাব খুজিছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো কন্দবেশ্বৰ সিংহ। নেক্সট কুৱেশ্যন 91, মুফট মিলছ আছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। কুৱেশ্যন 92, 19 শতিকাৰ শেষাৰ্ধত অসমীয়া জাতীয়তাবাদ গঢ়ি উঠাৰ কাৰণ হ'ল? 1 নম্বৰত দিছে শিক্ষাৰ প্ৰসাৰ, এইটো সঁচা হয়। 2 নম্বৰত দিছে উপনৈসিক শোষণ, এইটোও সঁচা হয়। 3 নম্বৰত দিছে জাতীয়তাবাদী ভাৱধাৰাৰ অনুষ্ঠান প্ৰতিষ্ঠা, এইটোও সঁচা হয়। 4 নম্বৰত কৈছে অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতা, এইটো সঁচা নহয়। 1, 2, 3 সঁচা, এইটো আমাৰ অপশ্যন চিত আছে, সেইকাৰণে অপশ্যন চিটো শুদ্ধ উত্তৰ। কুৱেশ্যন 93, নিজস্ব স্বতন্ত্ৰ পৰিচয় ত্যাগ কৰি জাতীয় কংগ্ৰেছৰ অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ লগত চামিল হোৱা অনুষ্ঠানটি হ'ল? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো আছাম এছ'চিয়েশ্যন। কুৱেশ্যন 94, কোনটো আন্দোলনৰ সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাই অসমত আত্মগোপনকাৰী সংগঠনৰ নেতৃত্ব বহন কৰিছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো ভাৰত ত্যাগ আন্দোলন। কুৱেশ্যন 95, আইন অমান্য আন্দোলনৰ অন্যতম প্ৰধান কাৰণ আছিলে? আৰু শুদ্ধ উত্তৰ অপশ্যন এ ব্ৰিটিছ চৰকাৰৰ দ্বাৰা চাইমন কমিশ্যন গঠন। কুৱেশ্যন 96, চৌৰি চৌৰা সংঘৰ্ষ সংঘটিত হৈছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে এইটো 5 ফেব্ৰুৱাৰী 1922 চনত। কুৱেশ্যন 97, সীমান্ত গান্ধী নামেৰে পৰিচিত ব্যক্তিজন হ'ল? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি খান আব্দুল গফুৰ খান। কুৱেশ্যন 98, অসমত ব্ৰিটিছ শাসনৰ প্ৰথমে বিৰুদ্ধাচৰণ কৰা ব্যক্তিজন? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গোমধৰ কোঁৱৰ। কুৱেশ্যন 99, 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো কন্দবেশ্বৰ সিংহক। কুৱেশ্যন 100, 1921 চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি আছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কুলধৰ চলিহা। কুৱেশ্যন 101, আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত অনুষ্ঠিত হৈছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো ডিব্ৰুগড়ত। কুৱেশ্যন 102, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত থকা সত্যমেৱ জয়তে বাক্যশাৰী মূলতঃ লোৱা হৈছিলে? আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি যিটো আছে সেইটো মুণ্ডক উপনিষদৰ পৰা। কুৱেশ্যন 103, কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এবিধ অৱদান হ'ল? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে এইটো অষ্ট্ৰিকসকলৰ। কুৱেশ্যন 104, কেইবামহলীয়া তলাতল ঘৰৰ নিৰ্মাণ আৰম্ভ কৰোৱাইছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে এইটো ৰুদ্ৰসিংহ। কুৱেশ্যন 105, লোক সংস্কৃতিত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সন্মান প্ৰদান কৰা শিল্পীগৰাকী হ'ল? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰতিমা পাণ্ডে বৰুৱাক।
কুৱেশ্যন 106 উক্তিত কৈছে বা দাবীত কৈছে ভাৰতীয় উদ্যোগসমূহৰ বিকাশৰ বহুলাংশে স্বদেশী আন্দোলনৰ বাবে জগৰীয়া হ'ব পাৰে। এই যিটো দাবী আছে এইটো সঁচা হয়। যুক্তিত কৈছে স্বদেশী আন্দোলনে বিদেশী সামগ্ৰী বৰ্জনৰ জৰিয়তে দেশীয় অনুষ্ঠানসমূহ আৰু উদ্যোগসমূহক উৎসাহিত কৰিছিলে। যুক্তি যিটো কৈছে এইটো সঁচা হয়। ঠিক আছে, আৰু যুক্তি যিটো আছে এইটো উক্তিৰ সঠিক ব্যাখ্যা হয়। সেইকাৰণে অপশ্যন চি যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব। এ আৰু আৰ দুয়োটা শুদ্ধ। আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। কুৱেশ্যন 107 1906 চনত মুছলিম লীগ গঠন কৰাত সহায় কৰা ব্ৰিটিছ ভাইচৰয়জনৰ নাম হ'ল, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো লৰ্ড মিণ্টো। কুৱেশ্যন 108 তলৰ কোনটো ঘটনাৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰিছিলে, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো জালিয়ানৱালাবাগৰ হত্যাকাণ্ড। কুৱেশ্যন 109 কোনটো সত্যাগ্ৰহৰ অপৰিহাৰ্য উপাদান, আৰু শুদ্ধ উত্তৰ এ বি চি এই গোটেইকেইটা হয়। সেইকাৰণে ডি ওপৰৰ আটাইকেইটা এইটো আমাৰ ৰাইট এনচাৰ হ'ব। কুৱেশ্যন 110 অসমত প্ৰথমবাৰৰ বাবে ব্ৰিটিছৰ অৰ্থনৈতিক শোষণ নীতিৰ বিৰুদ্ধে অসমৰ কৃষকসকলে কৰা প্ৰথম বিদ্ৰোহ হৈছে, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো ফুলগুৰিৰ ধাবা। কুৱেশ্যন 111 উত্তৰ পূৰ্বাঞ্চলৰ অষ্ট্ৰিক নৃগোষ্ঠীৰ অন্তৰ্গত জনজাতিটো হ'ল, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো খাচী। কুৱেশ্যন 112 তলত দিয়া বিকল্পসমূহ মিলোৱা। এ নম্বৰত দিয়া আছে কৌটিল্য। কৌটিল্য যিটো এইফালৰ 2 নম্বৰত দিয়া আছে অৰ্থশাস্ত্ৰ, ইয়াৰ লগত মিল খাব। তাৰপিছত মাধৱ কন্দলী। মাধৱ কন্দলী যিটো 4 আছে এইটোৰ লগত মিল খাব, সপ্তকাণ্ড ৰামায়ণ। তাৰপিছত দিয়া আছে ডিস্কভাৰী অফ ইণ্ডিয়া, এইটো 1ৰ লগত মানে জৱাহৰলাল নেহৰু, এইটোৰ লগত মিল খাব। আৰু ডিত দিছে সুকুমাৰ বৰকাইত, এইটো 3ৰ লগত মানে হস্ত বিদ্যাৰণ্য, এইটোৰ লগত মিল খাব। এইটো ছিকুৱেঞ্চ থকা আমাৰ অপশ্যন ডিত আছে, সেইকাৰণে অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন 113 চেৰাও নৃত্য তলৰ কোনখন প্ৰদেশৰ, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো মিজোৰাম। কুৱেশ্যন 114 তলৰ কোনটো অসহযোগ আন্দোলনৰ ইতিবাচক দিশ নহয়, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো বিধানসভা বৰ্জন। কুৱেশ্যন 115 অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথম সভাপতি কোন আছিলে, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো বিষ্ণুৰাম মেধি। কুৱেশ্যন 116 তলৰ কোনখন কাকতত বঙালী নাৰী ইংৰাজৰ বাবে সকলোতকৈ দুৰ্দৰ্শ আৰু বিপদজনক বুলি প্ৰকাশ পাইছিলে, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো দ্য ডেইলী টেলিগ্ৰাফ। কুৱেশ্যন 117 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিল, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে এইটো ৰামছে মেকডোনাল্ড। কুৱেশ্যন 118 ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিত কি পৰিৱৰ্তন হৈছিলে, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো মুদ্ৰাভিত্তিত ৰাজহ সংগ্ৰহ। কুৱেশ্যন 119 মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিলে, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো মধু মল্লিক। কুৱেশ্যন 20 কোন চনত টিকেট কৰ আৰোপ কৰা হৈছিলে, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো 1858 চনত। কুৱেশ্যন 121 ভূমিৰ খাজনাই অসমীয়া মানুহৰ কঁকাল ভাঙিছিল বুলি কোনে মুফত মিল্চ চাহাবক আৰ্জি লিখিছিলে, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো আনন্দৰাম ঢেকিয়াল ফুকন। কুৱেশ্যন 122
ৰায়ত সভাৰ মুখ্য উদ্দেশ্যসমূহ আছিল 1 নম্বৰত দিয়া আছে গ্লেজিং কৰ বন্ধ কৰা, এইটো সঁচা হয়। 2 নম্বৰত দিয়া আছে মাটিৰ খাজনা হ্ৰাস কৰা, এইটোও সঁচা হয়। 3 নম্বৰত দিয়া আছে স্থানীয় নিকায়সমূহৰ গণতন্ত্ৰীকৰণ কৰা, এইটো সঁচা নহয়। 4 নম্বৰত দিয়া আছে পূব বংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা, এইটোও সঁচা হয়। 1, 2 আৰু 4 এইটো আমাৰ অপশ্যন ডিত আছে, সেইকাৰণে অপশ্যন ডিটো শুদ্ধ উত্তৰ। কুৱেশ্যন 123 তলৰ কোনজন ব্যক্তি গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ সদস্য নাছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে এইটো নবীন চন্দ্ৰ বৰদলৈ। কুৱেশ্যন 124 বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1873 চনত। কুৱেশ্যন 125 অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহ হ'ল 1 নম্বৰত যিটো দিয়া আছে ধান খেতিৰ প্ৰচলন, এইটো সঁচা। 2 নম্বৰত দিয়া আছে কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল, এইটোও সঁচা। 3 নম্বৰত দিয়া আছে দেৱাল চিত্ৰ অংকন, এইটো সঁচা নহয়। আৰু 4 নম্বৰত দিয়া আছে ধৰ্মীয় পৰম্পৰাত সেন্দুৰৰ ব্যৱহাৰ, এইটোও সঁচা হয়। ঠিক আছে, 1, 2, 4 এইটো আমাৰ অপশ্যন বিত আছে, সেইকাৰণে অপশ্যন বিটো শুদ্ধ উত্তৰ। কুৱেশ্যন 126 দ্বিতীয় ঘূৰণীয় মেজমেলৰ ব্যৰ্থতাৰ বাবে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিলে, এইটো সঁচা নহয়। ঠিক আছে, বি নম্বৰত কৈছে জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি ভাৰত ত্যাগ আন্দোলনৰ অন্যতম কাৰণ, এইটো সঁচা হয়। এ অশুদ্ধ, বি শুদ্ধ, এইটো অপশ্যন বিত আছে, সেইকাৰণে অপশ্যন বিটো শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন 127 দক্ষিণ আফ্ৰিকাত থকা অৱস্থাত মহাত্মা গান্ধীয়ে উলিওৱা বাতৰি কাকতখনৰ নাম আছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে এইটো ইণ্ডিয়ান অপিনিয়ন। কুৱেশ্যন 128 কোনখন প্ৰতিবাদী সভাত স্বদেশী আন্দোলনৰ বিদেশী বস্তু বৰ্জন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে এইটো দিনাজপুৰৰ সভাত। কুৱেশ্যন 129 উত্তৰ ভাৰতৰ বিদ্ৰোহৰ সময়ত অসমৰ ইংৰাজ সৈন্যৰ ৰেজিমেণ্ট দুটা আছিলে। ইয়াৰে এ যিটো আছে ডিব্ৰুগড় আছাম লাইট ইনফেণ্ট্ৰি আৰু বি যিটো আছে গুৱাহাটী আছাম লাইট ইনফেণ্ট্ৰি, এই দুটা ৰাইট এনচাৰ হ'ব। এ আৰু বি এইটো আমাৰ অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এটো ৰাইট এনচাৰ। কুৱেশ্যন 130 উক্তিত কৈছে ইংৰাজসকলৰ আগমনে অসমত এক নতুন ৰাজনৈতিক অৰ্থনৈতিক পৰিৱৰ্তন সূচনা কৰিছিলে, এই যিটো উক্তি আছে এইটো সঁচা হয়। যুক্তিত কৈছে ইংৰাজসকলে প্ৰৱৰ্তন কৰা আধুনিক শিক্ষাই অসমত স্বদেশী প্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰেৰিত এক মধ্যবিত্ত শিক্ষিত শ্ৰেণীৰ জন্ম হৈছিলে, এই যিটো কাৰণ আছে বা যুক্তি আছে এইটো সঁচা। আৰু যুক্তিটো উক্তিৰ সঠিক ব্যাখ্যা হয়, সেইকাৰণে আমাৰ অপশ্যন ডি যিটো আছে এইটো শুদ্ধ হ'ব। এ আৰু আৰ দুয়োটা শুদ্ধ, আৰ এৰ সঠিক ব্যাখ্যা। কুৱেশ্যন 131 যোৰহাট সাৰ্বজনিক সভা আছিলে অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান, এই যিটো এ নম্বৰত আছে এইটো সঁচা হয়। বি নম্বৰত কৈছে যোৰহাট সাৰ্বজনিক সভাই প্ৰথমতে বংগ বিভাজনৰ বিৰোধিতা কৰিছিল যদিও পৰৱৰ্তী সময়ত বংগ বিভাজন বিৰোধিতা মনোভাৱ ত্যাগ কৰিছিলে, এইটো সঁচা হয়। ঠিক আছে, এ আৰু বি শুদ্ধ, এইটো আমাৰ অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এ যিটো আছে এইটো শুদ্ধ উত্তৰ। কুৱেশ্যন 132 তলৰ কোন দুটা সচিত্ৰ পুথি ইয়াৰে আমাৰ যিটো আমাৰ এ নম্বৰত কুমাৰ হৰণ দিয়া আছে এইটো হয়। আৰু চি নম্বৰত যিটো আছে শংখচূড় বধ এইটো আমাৰ সঁচা হয়। এ আৰু চি এইটো অপশ্যন ডিত আছে, সেইকাৰণে অপশ্যন ডিটো শুদ্ধ উত্তৰ। কুৱেশ্যন 133 উক্তিত কৈছে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰাৰ পিছত মিজুসকলৰ পৰম্পৰাগত উৎসৱ গীত মাত হ্ৰাস পাবলৈ লৈছিল,
এই যিটো উক্তি আছে এইটো সঁচা হয়। যুক্তিত কৈছে মিজুসকলে পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে হেৰেকা নামৰ এক আন্দোলন গঢ়ি তুলিছিলে। এই যিটো যুক্তি আছে এইটো সঁচা নহয়। ঠিক আছে, এ শুদ্ধ আৰু অশুদ্ধ এইটো আমাৰ অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এটো শুদ্ধ উত্তৰ। কুৱেশ্যন 34, চিত্ৰত থকা নৃত্যটি অসমৰ কোন জনগোষ্ঠীৰ কি নৃত্য? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্য। কুৱেশ্যন 135, বংগ একত্ৰীকৰণ হোৱা বছৰটো হ'ল, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1911 চন। কুৱেশ্যন 136, স্বদেশী আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মহিলা দুগৰাকী হ'ল, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সৰলা দেৱী আৰু নিবেদিতা। কুৱেশ্যন 137, প্ৰতিষ্ঠাতাসকলৰ লগত মিলোৱা। 1 নম্বৰত দিয়া আছে জ্ঞান প্ৰদায়নী সভা, ইয়াৰ লগত আনন্দৰাম ঢেকিয়াল ফুকন। ঠিক আছে, চিৰ লগত মিল খাব। তাৰপিছত 2 নম্বৰত যোৰহাট সাৰ্বজনিক সভা যিটো আছে এইটো জগন্নাথ বৰুৱা, বিৰ লগত মিল খাব। তাৰপিছত আহোম সভা যিটো আছে এইটো আমাৰ ডিৰ লগত মিল খাব, পদ্মনাথ গোহাঁই বৰুৱা। আৰু 4 নম্বৰত দিয়া আছে সেৱা সংঘ, এইটো অম্বিকাগিৰি ৰায়চৌধুৰী, এৰ লগত মিল খাব। এইটো চিকুৱেঞ্চ থকা আমাৰ অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি তোমালোকৰ লগত টোটেল 137টা ইতিহাসৰ যি MCQ কুৱেশ্যনছ আছিলে সেইবিলাক ডিছকাছ কৰিলোঁ। আশা কৰিছোঁ এই ভিডিঅ'টোৱে তোমালোকক বহুত উপকৃত কৰিব, আৰু তোমালোকে যদি এই ভিডিঅ'টো সম্পূৰ্ণলৈকে চাইছা তোমালোকক অশেষ ধন্যবাদ। আৰু যদি তোমালোকক এই ভিডিঅ'টো বহুত উপকৃত লাগিছে তেতিয়াহ'লে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব পাৰা। ভাল লাগিলে এটা লাইক কৰিবা আৰু লগতে আমাক কমেণ্টছো কৰিবা। আজিৰ কাৰণে ইমানতেই সামৰিছোঁ। ধন্যবাদ।